মুভিখনৰ আৰম্ভণিতে আমি জিপেটো নামৰ এজন কাৰ্পেণ্টাৰক দেখো। তেখেতে কাঠেৰে এটা পুতলা বনাই আছিল আৰু পুতলাটোৰ নাম ৰাখিছিল পিনকিঅ। তেখেতৰ লগত এটা ঘোঁৰাও আছিল। ঘোঁৰাটোৱে কথাও ক'ব পাৰে আৰু ঘোঁৰাটোৰ নাম ৰাখিছিল টেবল্ট। বহু দিনৰ পিছত তেখেতৰ ঘৰৰ আগত লুচিল্ডা নামৰ এগৰাকী পৰী আহে। পৰীগৰাকীয়ে নিজৰ মেজিক ষ্টিকডাল ঠিক কৰিবৰ কাৰণে আহে আৰু যেতিয়া মেজিক ষ্টিকডাল ঠিক হৈ যায় তেখেত ইয়াৰ পৰা যাব লয় আৰু যোৱাৰ সময়তে তেখেতে কাৰ্পেণ্টাৰজনক কিছুমান আনন্দ দিব বিচাৰে আৰু তেতিয়া মেজিক দেখুৱাওঁতে তেখেতৰ মেজিকৰ প্ৰভাৱ সেই পুতলাটোৰ ওপৰত পৰে আৰু পুতলাটোৰ গাত প্ৰাণ সোমাই যায়, যাৰ বাবে পুতলাটো মানুহৰ দৰে হৈ যায়। পিনকিঅক এনেদৰে দেখি কাৰ্পেণ্টাৰজনে নিজৰ চকুতে বিশ্বাস কৰিব পৰা নাছিলে আৰু তেতিয়াৰ পৰা পিনকিঅক নিজৰ পুতেক বুলি ভাবি লৈছিলে। সদায় নিজৰ চকু আগতে ৰাখিছিল, ক'তো যাব দিয়া নাছিলে পিনকিঅক। কিছুদিনৰ পিছত ব্ৰিয়নী নামৰ এজন ডিটেক্টিভ আহে কাৰ্পেণ্টাৰজনৰ ওচৰলৈ আৰু তেখেতে সন্দেহ কৰিছিল যে কাৰ্পেণ্টাৰজনে এটা অদ্ভুত ধৰণৰ বস্তু বনাইছে বুলি আৰু সময়তে পিনকিঅ আৰু সেই ঘোঁৰাটো লুকাই আছিল। সেয়া ডিটেক্টিভ কেইজন সোধ-পোছ কৰি পিনে গুচি যায়। ডিটেক্টিভজন যোৱাৰ পিছতে কাৰ্পেণ্টাৰজনে পিনকিঅৰ ওচৰলৈ আহে। তেতিয়া পিনকিঅই কাৰ্পেণ্টাৰজনক কয়, আমি লুকাই লুকাই আমনি পাইছো, কিমান লুকাম আৰু আমাৰো চাবলৈ মন যায় বাহিৰৰ পৃথিৱীখন। তেতিয়া কাৰ্পেণ্টাৰজনে কয় যে ভাল সময় আহিলে মই তোমাক নিজেই লৈ যাম, সকলোৰে লগত চিনাকি কৰাই দিম, কিন্তু এতিয়া মই তোমাক ক'তো লৈ যাব নোৱাৰো। কিন্তু পিনকিঅই তেখেতৰ কথা নুশুনে আৰু গুচি যায়। এতিয়া আমি এটা চাৰ্কাছ টিমক দেখো আৰু সেই টিমৰ লিডাৰ আছিলে মেঞ্জিয়াফুকু নামৰ এজন ব্যক্তি। তেওঁৰ দুজন পাৰ্টনাৰ হৈছে মেকুৰী আৰু শিয়াল। তেওঁলোকে গুলী চলাই চলাই কিছুমান কথা আলোচনা কৰি আছিলে, কেনেকৈ আমি আমাৰ চাৰ্কাছত মানুহ বেছি কৰিব পাৰো, কেনেকৈ কি কৰিব পাৰো যাৰ কাৰণে আমাৰ এই চাৰ্কাছৰ মানুহ বেছি হয়। সেই সময়তে তেওঁলোকৰ এখন ঘোঁৰা গাড়ী চাৰ্কাছৰ পৰা বাহিৰলৈ দৌৰিছিল আৰু সেই ঘোঁৰা গাড়ীখনতে মেঞ্জিয়াফুকু অৰ্থাৎ চাৰ্কাছ টিমৰ লিডাৰ মেঞ্জিয়াফুকুৰ ছোৱালী বেলা আছিলে। এই সময়তে পিনকিঅ আৰু টেবল জংঘলৰ ভিতৰতে ঘূৰি ফুৰিছিলে আৰু তেতিয়া বেলাৰ চিঞৰ শুনে আৰু তাইক বচাবৰ কাৰণে যায়। পিনকিঅই সেই চাৰ্কাছৰ ঘোঁৰাটোক যেন তেনে ৰখাবৰ কাৰণে চেষ্টা কৰে। অৱশেষত সেই চাৰ্কাছৰ ঘোঁৰাটোক ৰখাই দিয়ে আৰু বেলাকো বচায় আৰু সেই সময়তে মেঞ্জিয়াফুকুৱে নিজৰ মেকুৰী আৰু শিয়ালৰ লগত তাত উপস্থিত হয় আৰু তেতিয়া দেখে যে পিনকিঅ এটা কাঠেৰে বনোৱা মানুহ আৰু তাক দেখি পিনে চাৰ্কাছতে মানুহ বেছি কৰিবৰ কাৰণে অফাৰ কৰে যে চাৰ্কাছৰ কাম কৰিবৰ কাৰণে। তেতিয়া পিনকিঅ কয় যে মই মোৰ দেউতাক সুধিব লাগিব আৰু তেতিয়া টেবল আৰু পিনকিঅ নিজৰ ঘৰলৈ যায়। ঘৰলৈ আহি পিনকিঅ কাৰ্পেণ্টাৰজনক কয় যে চাৰ্কাছখনৰ পৰা মোক অফাৰ দিছে আৰু মোৰো চাবলৈ মন গৈছে চাৰ্কাছৰ ভিতৰত কি হয় আৰু মই তোমাক প্ৰমিছ কৰিছো মই সোনকালে গুচি আহিম। আৰু তেতিয়া কাৰ্পেণ্টাৰজনে একো বাধা নিদি যাবলৈ কয়। এতিয়া চাৰ্কাছৰ লিডাৰ মেঞ্জিয়াফুকুৱে পিনকিঅ আৰু টেবলক চহৰলৈ লৈ যায়। এতিয়া পিনকিঅ আৰু টেবলে সকলোকে আকৰ্ষণ কৰিবৰ কাৰণে সক্ষম হয়, যাৰ কাৰণে চাৰ্কাছখনত কেৱল পিনকিঅ আৰু টেবলক চাবৰ কাৰণে মানুহ ভিৰ লাগে। মানুহ বেছি হোৱাৰ কাৰণে মেঞ্জিয়াফুকুৱে পিনকিঅক কয় যে তোমাক সকলোৱে ভাল পাব ধৰিছে, সেইকাৰণে এটা দীঘলীয়া সময়ৰ কাৰণে আমি বেলেগ বেলেগ ঠাইতে চাৰ্কাছ দেখুৱাম, যাৰ কাৰণে আমি বহুত পইচা পাম। তেখেতৰ কথা পিনকিঅ মানি লয় আৰু বেলেগ বেলেগ চহৰত চাৰ্কাছ দেখাবলৈ যাম বুলি কয়। এই ক্ষেত্ৰত টেবলে পিনকিঅক মানা কৰে আৰু পিনকিঅই টেবলৰ কথা নুশুনে। এনেকৈ পিনকিঅই বেলেগ বেলেগ চহৰতে চাৰ্কাছ দেখুৱাই সকলোকে এণ্টাৰটেইনমেণ্ট কৰে, যাৰ কাৰণে পিনকিঅ এতিয়া ফেমাছ হৈ গৈছিল আৰু বহুত পইচা ইনকাম কৰিবলৈ চবতে পিনকিঅৰ পোষ্টাৰ লাগিব ধৰে আৰু সেই ডিটেক্টিভজনে পিনকিঅৰ পোষ্টাৰ দেখি পিনকিঅক বিচাৰি যায়। চাৰ্কাছ টিমটোৱে এটা ৰাতি কটাবৰ কাৰণে এখন ঠাইত থাকে আৰু তেতিয়া বেলাই গান প্ৰেক্টিচ কৰি আছিল আৰু এইফালে পিনকিঅই টেবলক কয় যে মই বেলাক পচন্দ কৰো। তেতিয়া টেবলে কয় যে তুমি কৈ দিয়াগৈ যোৱা আৰু এইফালে বেলাই নিজৰ দেউতাকক কথা পাতি থকা শুনে আৰু কি কথা পাতে তাকে শুনিবলৈ যায় আৰু তেতিয়া দেউতাক সেতি কথা পাতে যে আমি পিনকিঅক ব্যৱহাৰ কৰি বহুত পইচা ইনকাম কৰিব পাৰিম। এতিয়া পিনকিঅই বেলাৰ ওচৰলৈ যায় প্ৰপ'জ কৰিবৰ কাৰণে আৰু তেতিয়া বেলাই পিনকিঅক কয় যে তুমি যিমান পাৰা সোনকালে যোৱাগৈ, তোমাৰ কাৰণে বিপদ আহিব। আৰু তেতিয়া পিনকিঅই ভাবে যে বেলাই মোক পচন্দ নকৰে আৰু তেতিয়া সি বহুত দুখ কৰে আৰু চাৰ্কাছৰ পৰা গুচি আহে। আৰু এতিয়া মেঞ্জিয়াফুকুৰ লগত থকা সেই শিয়াল আৰু মেকুৰী তাৰ ওচৰলৈ যায়। পিনকিঅক কয় যে তুমি এটা কাঠেৰে বনোৱা মানুহ, তুমি আৰু কি কৰিব পাৰিবা, সেইকাৰণে ইয়াৰ পৰা পলাই যোৱাই ভাল হ'ব, তেনেকৈ ইনচাল মাৰি কথা কয়। এতিয়া আমি কাৰ্পেণ্টাৰজনক দেখো আৰু পিনকিঅক বহুত মিছ কৰিছিল কাৰণ পিনকিঅ বহুদিন অহা নাছিলে আৰু বহুদিন অহা নাই বাবে পিনকিঅক এতিয়া বিচাৰি যায়।
মেকুৰী আৰু শিয়ালৰ এনেধৰণৰ কথা শুনি পিনকিঅ'ৰ আৰু দুখ লাগে আৰু তেতিয়া পিনকিঅ'ই টেবুলটোক কয় যে মই আৰু ভাল কাম কৰিম আৰু ভাল কাম কৰি পিনে সকলোৰে আগত ফেমাছ হ'ম। তেতিয়া সেই চাৰ্কাছখনৰে এটা জকৰ আহে আৰু জকৰটোৱে পিনকিঅ'ক কয় যে তুমি মানুহ হ'ব পাৰিবা, কিন্তু মানুহ হ'ব কাৰণে এজনী পৰীৰ ওচৰলৈ যাব লাগিব আৰু সেই পৰীজনী এখন পাহাৰৰ ওচৰত থাকে আৰু আমি এই পৰীজনীৰ কথা কৈছোঁ যিজনী পৰী আমি এই মুভিখনৰ ষ্টাৰ্টত দেখিছিলোঁ আৰু সেই পৰীগৰাকীয়ে তোমাক মানুহ কৰিব আৰু তুমি যেনেকৈ বিচাৰা তেনেকৈ থাকিব পাৰিবা। এতিয়া পিনকিঅ' আৰু টেবুলটোৱে সেই পৰীগৰাকী বিচাৰি জংঘললৈ যায় আৰু জংঘলতে সেই মেকুৰী আৰু শিয়ালে পিনকিঅ' আৰু টেবুলটোৰ পৰা পইচা দাবী কৰে আৰু পইচা দাবী কৰাৰ কাৰণে টেবুলটোৱে কয় আমি পইচা নিদিওঁ। তেতিয়া তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হয়। তাৰ পিছত পিনকিঅ' আৰু টেবুল তাৰ পৰা পলাই গুচি আহে। এতিয়া পিনকিঅ' আৰু টেবুলটোৱে সেই জংঘলৰ ভিতৰতে খোজকাঢ়ি থাকে। অৱশেষত পিনকিঅ' আৰু টেবুলটোৱে সেই পাহাৰখন দেখে য'ত সেই পৰীগৰাকী আছে আৰু তেতিয়া সেই পাহাৰৰ ওপৰৰ পৰা কিছুমান শিল তলত পৰিবলৈ ধৰে। তেতিয়া টেবুলটোৱে যেনে তেনে সেই শিলবোৰৰ পৰা বাচি তেওঁলোকে সেই পৰীগৰাকীৰ ঘৰ দেখি পায় আৰু সেই ঘৰত সোমাই যায়। এতিয়া তেওঁলোকে পৰীগৰাকীক লগ পায় আৰু পৰীগৰাকীক অনুৰোধ কৰে যে মোক মানুহ বনাই দিয়া, কিন্তু পৰীগৰাকীয়ে কয় যে মই তোমাক মানুহ বনাব নোৱাৰোঁ আৰু এতিয়া পিনকিঅ'ই দুখ কৰে আৰু তাৰ পৰা গুচি আহে। তেতিয়া পৰীগৰাকীৰ লগত থকা সেই পেৰতটো পৰীগৰাকীক সোধে যে তুমি কিয় মানুহ নবনালা। তেতিয়া পৰীগৰাকীয়ে পেৰতটোক কয় যে ভাল সময় আহি পোৱা নাই, যেতিয়া ভাল সময় আহিব মই তেতিয়া পিনকিঅ'ক মানুহ বনাই দিম। তেওঁলোকে পৰীগৰাকীৰ ঘৰৰ পৰা উভতি আহোঁতে বিয়নী অৰ্থাৎ ডিটেক্টিভজনক দেখিছিল, পুলিচজনক, আৰু সেই পুলিচজনক দেখি তেওঁলোকে লুকাই দিছিল আৰু সেই পুলিচজনে তেতিয়া নিজৰ টিমটোক কৈছিল যে আমি মেঞ্জিয়া ফুকুক ধৰিব লাগিব কাৰণ সি এটা ডাঙৰ চোৰ আৰু সি এনেই চাৰ্কাছৰ নাম লৈ পিনে সকলোৰ পৰা পইচা লুটে আৰু এতিয়া তেখেতসকলৰ লগতে পিনকিঅ' থাকে আৰু পিনকিঅ'কো আমি ধৰিব লাগিব। তেওঁলোকে এনেকৈ আলোচনা কৰি তাৰ পৰা গুচি যায় আৰু তেওঁলোকৰ কথাখিনি পিনকিঅ' আৰু টেবুলটোৱে শুনে আৰু তেতিয়া পিনকিঅ'ই টেবুলটোক কয় যে আমি বেলাক সকলোখিনি কথা ক'ব লাগিব, তাইৰ দেউতাকৰ কথা, তাইৰ দেউতাক যে এটা ডাঙৰ চোৰ। আৰু তেতিয়া টেবুলটোৱে কয় যে বাদ দিয়া, আমি তাৰ ওচৰলৈ আৰু নাযাওঁ, আমি নিজৰ বিপদ নিজে মাতি লোৱা হ'ব। কিন্তু পিনকিঅ'ই টেবুলটোৰ কথা নুশুনে আৰু বেলাৰ ওচৰলৈ যায়। এতিয়া পিনকিঅ' চাৰ্কাছ পায়হি আৰু বেলাক সকলোখিনি কথা কয়। চাৰ্কাছত মেঞ্জিয়া ফুকু আছিলে আৰু তেতিয়া বেলাই কৈছিলে মই আৰম্ভণিৰ পৰাই সকলোখিনি কথাই জানো। তেতিয়া পিনকিঅ'ই বেলাক কৈছে তুমিও সিহঁতৰ লগত মিলি আছা, তুমিও ভাল ছোৱালী নহয়। তেতিয়া মেঞ্জিয়া ফুকুৱে পিনকিঅ'ক এটা ৰুমত ভৰাই দিয়ে আৰু সেই ৰুমটোত পিনকিঅ'ৰ দেউতাকো আছিলে আৰু তেতিয়া মেঞ্জিয়া ফুকুৱে পিনকিঅ'ক কয় যে আজি তুমি যদি চাৰ্কাছ নকৰা তোমাৰ দেউতাক আমি মাৰি পেলাম। এতিয়া টেবুলটোৱে পিনকিঅ'ক বিচাৰি চহৰলৈ যায় আৰু চহৰত তেতিয়া বেলাক দেখে। তেতিয়া বেলাই টেবুলটোক কয় যে মই মেঞ্জিয়া ফুকুৰ নিজৰ ছোৱালী নহয়, মই একেবাৰে সৰু হৈ আছিলোঁ তেতিয়া জংঘলত লগ পাইছিলোঁ আৰু তেতিয়া মোক এই চাৰ্কাছখনলৈ লৈ আনিছিলে, কিন্তু তেখেত চোৰ হয় বুলি জানো আৰু তেখেতৰ বেয়া কামবোৰত মই কেতিয়াও তেখেতৰ লগত থকা নাই। আৰু এতিয়া বেলাই টেবুলটোক পিনকিঅ'ৰ ওচৰলৈ লৈ যায় আৰু এতিয়া পিনকিঅ'ই টেবুলটোৰ সৈতে চাৰ্কাছ কৰে আৰু চাৰ্কাছৰ মাজতে তেওঁলোকে সকলোকে কয় যে মেঞ্জিয়া ফুকুৰ চোৰৰ কথা, তেওঁলোকে ইয়াত চাৰ্কাছ কৰি আপোনালোকৰ ঘৰতো কেনেকৈ চুৰ কৰে। আৰু সেই সময়তে সেই পুলিচজনো তাত পায়হি আৰু তেতিয়া মেঞ্জিয়া ফুকুৱে পলাবৰ কাৰণে সেই চাৰ্কাছখনত জুই লগাই দিয়ে আৰু এতিয়া বেলা সেই জুইৰ মাজত ফচি যায়। পিনকিঅ' যেন তেনে সাহস কৰি বেলাক বচাই দিয়ে। জুইৰ মাজত থকাৰ বাবে পিনকিঅ' হাৰ নাপায় আৰু তাক এনেকৈ দেখি বেলাই বহুত কান্দে আৰু তেতিয়া বেলাৰ চকু পানী পিনকিঅ'ৰ গাত পৰে, যাৰ কাৰণে সি এতিয়া হাৰ পাই যায় আৰু তেতিয়া সেই পৰীগৰাকী আহে আৰু পৰীগৰাকীয়ে তেতিয়া কয় যে তুমি সাহস কৰি তাইক বচাইছিলা আৰু ভাল কাম এটা কৰাৰ কাৰণে তুমি এতিয়া নিজৰ সপোন পূৰ কৰিব পাৰিলা। আৰু এনেকৈ মুভিখন ইয়াতে শেষ হয়।